এসময়ত বুলেটৰে কথা কোৱাত দৃষ্টিৰাজ খুৱাই এতিয়া বেলটৰ কথা ক'ব। আলফা স্বাধীনৰ নেতা দৃষ্টিৰাজ খুৱাই গেৰুৱা বহন পিন্ধিলে। আমাৰ সন্মুখত আমাৰ সকলোৰে চিনাকি মনোজ ৰাভা ডাঙৰীয়া, তেখেতৰ কাৰণে সকলোৱে এটা হাত তালি দিয়ক। BPF UPPLৰ চিন্তা পৰিহাৰ কৰি অধিবক্তা মানস শৰণীয়াও আহিল বিজেপিলৈ। ইফালে বিজেপিলৈ আহিয়েই কংগ্ৰেছ আৰু আপলৈ যোৱা ভুল সিদ্ধান্ত আছিল বুলি অনুতাপ মনোজ ধানোৱাৰৰ। বিজেপিত বৃহস্পতিবাৰে এয়া যোগদান কাৰ্যসূচী। কোনোবা আহিছে BTC নিৰ্বাচনৰ টিকটৰ লক্ষ্যৰে, কোনোবা আহিছে 26ৰ নিৰ্বাচনৰ সপোন লৈ, কোনোবা আহিছে দলীয় দায়িত্ব বিচাৰি। ইয়াত দৃষ্টিৰাজ খোৱা ওৰফে মনোজ ৰাভা। আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ একালৰ অন্যতম ঘনিষ্ঠ আছিল দৃষ্টি ৰাজখোৱা। 1999 চনত ভাৰতীয় সেনাৰ হাতত মৃত্যু হৈছিল দৃষ্টিৰ পিতৃ মাতৃৰ। মূল সুঁতিলৈ ঘূৰি আহি বিভিন্ন সামাজিক কামত লাগি থকা দৃষ্টি ৰাজখোৱাৰ লক্ষ্য 26ৰ বিধানসভা নিৰ্বাচন। গোৱালপাৰা আৰু কামৰূপ জিলাৰ অন্তৰ্গত বকো, ছয়গাঁও, দুধনৈ, পশ্চিম গোৱালপাৰাৰ ভিতৰত যিকোনো এটা সমষ্টিৰ প্ৰাৰ্থী হিচাপে দেখা যাব পাৰে দৃষ্টি ৰাজখোৱাক। বৃহস্পতিবাৰে বাজপেয়ী ভৱনত যোগদান কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনকৈ অধিবক্তা অসীম চমুৱা আৰু মানস শৰণীয়াৰ ভিতৰত মানস শৰণীয়াৰো লক্ষ্য নিৰ্বাচন যদিও টিকট নাপালে আপত্তি নকৰে শৰণীয়াই। একেই কথা কৈছে দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাইও। নহয় মই কিবা ক্ষমতা বা ৰাজনৈতিক পদ ল'বৰ কাৰণে যোগদান কৰা নাই। মই সমাজৰ যিটো বাস্তৱ অৱস্থা, সেই বাস্তৱ অৱস্থাটো আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। আপোনালোকে দলে নিৰ্ধাৰণ কৰিব কাক ক'ত কি ধৰণৰ দায়িত্ব দিব লাগিব। ডেফিনেটলি পলিটিকেল এনিমেল যেতিয়া লক্ষ্য থাকিব। গড়েশ্বৰ এটা নতুনকৈ সমষ্টি হৈছে, তামোলপুৰ আৰু ৰঙিয়াৰ পৰা কৰিছে আৰু সেইটো আমাৰ BTCত পৰে। বিধানসভাৰ কাৰণে প্ৰাৰ্থিত্ব প্ৰয়াসী হ'ম। দলে কি সিদ্ধান্ত লৈ বেলেগ কথা, মোৰ দাবীটো থাকিব। নাপালেও তাৰ কাৰণে মোৰ কোনো হেৰি নাথাকিব। দলীয় কাৰ্যকৰ্তা হিচাপে বাকীখিনি সময় মই দলক দিম বুলি ভাবিছোঁ। একেটা দিনতে বিজেপিত যোগ দিলে আম আদমী পাৰ্টিৰ প্ৰাক্তন ৰাজ্য সভাপতি মনোজ ধানোৱাৰে। কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থীও আছিল মনোজ ধানোৱাৰ। 2024ত আপৰ ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থী আছিল মনোজ ধানোৱাৰ। ধানোৱাৰে কৈছে তেওঁৰ হেনো কংগ্ৰেছ আৰু আপলৈ যোৱাটো আছিল ডাঙৰ ভুল। দৰাচলতে মই কংগ্ৰেছত বা আপত যোৱাতকৈ প্ৰথমতে বিজেপিতে আহিব লাগিছিলে। আগৰ দুটা দলত যোৱাটো মোৰ ভুল সিদ্ধান্ত বুলি মই কওঁ। কাৰণ যিটো অসমত বা তথা ভাৰতবৰ্ষত যিটো উন্নয়নৰ ধাৰা বৈছে বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা, সেই উন্নয়নৰ ধাৰাটো যাতে প্ৰতিটা জাতি জনগোষ্ঠীৰ মাজত যাব পাৰে, লৈ যাব পাৰে, তাতে আমিও যদি লগত থাকিলোঁ হয়, আমি দলটোক সহায় কৰিব পাৰিলোঁ হয়। মনোজ ধানোৱাৰেও কৈছে টিকটৰ আশাত বিজেপিলৈ অহা নাই তেওঁ। একে সময়তে বিজেপিত যোগ দিলে নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰশান্ত শইকীয়াই। বিজেপিত যোগ দিলে শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মাধুৰ্য গোস্বামীয়ে যোগদান কৰি এই মঞ্চত ভাৰত মাতাক জনালে সেৱা। ইফালে বিজেপিলৈ আহিয়েই ৰকিবুল হুছেইনক অধিক কৰ্তৃত্ব দিয়া গৌৰৱ গগৈক সমালোচনা প্ৰশান্ত শইকীয়াৰ। গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হৈছে। তেওঁ ভাবিছিলোঁ যে সকলোকে লৈ যাতে অসমীয়াৰ খিলঞ্জীয়াৰ স্বাৰ্থত যাতে কাম কৰি যাব বুলি আমি আশা কৰিছিলোঁ। সকলোৱে জ্যেষ্ঠ কংগ্ৰেছী যিখিনি আছিল সকলোকে লৈ কাম কৰিব বুলি আমি আশা কৰিছিলোঁ। দেখা গ'ল যে তেওঁ ৰকিবুল হুছেইনক বাদ দি পেলাই কোনো নগাঁৱৰ গোটেই জিলাখনৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে আৰু গোটেই লোৱাৰ আছামতে হওক বা কংগ্ৰেছ যি লেভেলত যিটো বৰ্তমান, তেওঁক বাদ দি পেলাই তেওঁ কোনো সিদ্ধান্ত তেওঁ গ্ৰহণ কৰিব নোৱাৰে। কিন্তু ৰকিবুল হুছেইনে যদি কংগ্ৰেছৰ প্ৰতিটো সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়, তেতিয়া জাতিটো সুৰক্ষিত কেনেকৈ হ'ব কওক। ইফালে ৰাইজৰ দলৰ যুৱ নেতা নিৰ্মল পায়েঙেও বিজেপিত যোগ দিয়েই কৰিলে অখিল গগৈৰ একনায়কত্ববাদক কঠোৰ সমালোচনা। অখিল গগৈ ডাঙৰীয়া এজন চূড়ান্ত বন্ধ জাতীয়তাবাদী নেতা দেই। একেটাৰ ভিতৰত সংগ্ৰামী মানুহবিলাক একদম চিম্পল চোলা এখন পিন্ধি চপ্পল পিন্ধি যে আন্দোলন কৰে, এইবোৰ একদম চূড়ান্ত বন্দামী। অসমৰ ৰাইজে আৰু চিনি পাবলৈ নাই। আমি ৰাইজৰ দলৰ এগৰাকী কৰ্মকৰ্তা হিচাপে গম পাইছিলোঁ কিমান চূড়ান্ত এটা ভণ্ডামী চৰিত্ৰৰ সংগ্ৰামী মানুহ, নিজকে একদম সংগ্ৰামী মানুহ, দুখীয়া ৰাইজৰ সৰ্বা মানুহ। এই ক'ৰবাত সাৱটি ধৰি ইম'চনেল পলিটিক্স কৰি আজি তাৰিখত একো বেনিফিট নাই। বিজেপিত যোগ দিলে প্ৰাক্তন অগপ নেতা অমল পাটোৱাৰীয়েও। আৰু এওঁ হৈছে যুৱ অভিনেতা ত্ৰিদীপ তালুকদাৰ অৰ্থাৎ ৰাজকুমাৰেও বিজেপিলৈ আহিয়েই ক'লে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে যুৱ চামৰ বাবে কিবা এটা কৰাৰ মন থকাৰ কথা। কালচাৰক লৈ আছে, ইউথক লৈ আছে কিবা কিবি।
এইবিলাক সময়ে সময়ে যিহেতু মই নতুনকৈ আহিছোঁ, এতিয়া জাষ্ট আজি জইন কৰিছোঁহে, লাহে লাহে বিশেষকৈ অলপ বিশ্লেষণ কৰি চালে মই বেছিকৈ বুজি পাম। নিশ্চয় এটা কথা দিছোঁ যে যেতিয়া যি কাম কৰিম ভাল কাম কৰিম, যাতে আপোনালোকৰ আগত কেতিয়াও মূৰ তল কৰি থিয় হ'ব নালাগে, সেইটো বিশ্বাস আপোনালোকে ৰাখিব পাৰে। বিজেপিত যোগ দিছে গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰ্জুন চেত্ৰীৰ লগতে অনেকে। আৰু এই সকলোকে সন্মুখত ৰাখিয়েই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিশেষ বাৰ্তা। টিকট বিচৰাটো ডাঙৰ কথা নহয়, কিন্তু দলত যোগদানৰ একমাত্ৰ লক্ষ্য হ'ব নালাগে দলীয় টিকট। মোৰ এটা অনুৰোধ থাকিব, টিকট কোনে পায় কোনে নাপায় সেইটো সময়ত সিদ্ধান্ত হ'ব। পালেও বিজেপি, নাপালেও বিজেপি। যেতিয়া আমি একো পোৱা নাছিলোঁ, 30 বছৰ কালতো আমি একো নোপোৱাকৈ বিজেপি কৰিছোঁ। আজি কোনোবা আহিয়ে যদি টিকেটটোৱে যদি প্ৰধান কাম হৈ যায়, তেতিয়া কথাটো কিন্তু ইয়াৰ মিনিংটো বেলেগ হ'ব। বিচৰাত কোনো আপত্তি নাই, আৰু পাবও পাৰে কোনোবাই তাৰ মাজত। নাপাব বুলি কোনো কথাও নাই, আৰু পাব বুলি কোনো গেৰাণ্টি নাই। এই কথাটো স্পষ্টভাৱে কৈছোঁ। আজি যিসকলে যোগদান কৰিলে, জীৱনৰ শেষ বিন্দু 23 টকালৈকে, শেষ উশাহ টকালৈকে যাতে বিজেপি এৰি নাযায়, এই কথাটো আজি আপোনালোকে সংকল্প ল'ব। পাওঁ নাপাওঁ বেলেগ কথা। ভাৰত মাতা কি, ভাৰত মাতা কি। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰা আৰু কিশোৰ হালৈৰ সৈতে মুকুট ৰয় আৰু ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।